নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত আমি লৈ আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পাঞ্জাৱৰ বাথিন্দাত ভয়াৱহ ঘটনা। পাঞ্জাৱৰ বাথিন্দাৰ সেনা এলেকাত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। যোৱাকালি পুৱা প্ৰায় 4:35 বজাত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, যিটো গুলীচালনাৰ ফলত 4জনকৈ লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান সম্প্ৰতি চিল কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলটো। বৰ্তমান তালাচী অভিযান অব্যাহত ৰাখিছে স্থানীয় আৰক্ষী প্ৰশাসনে। ৰাজ্যবাসীৰ বাবে এক অতি সুখবৰ লৈ আহিছোঁ। দিনে জমা কৰক মাত্ৰ 50 টকা আৰু ঘূৰাই পাব 38 লাখৰ অধিক টকা। মধ্যবিত্ত নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে ডাকঘৰে আনিছে এক বিশেষ আঁচনি। গ্ৰাম্য ডাক জীৱন বীমাৰ অধীনত আৰম্ভ কৰা হৈছে 6খনকৈ আঁচনি। প্ৰতিদিনে 50 টকা জমা কৰি আপুনিও লাভ কৰিব পাৰিব এই সুবিধাৰ ধন। আপুনি প্ৰতিদিনে মাত্ৰ 50 টকা জমা কৰিলে অধিক মুনাফা লাভ কৰিব। নাওবৈচাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। বন্ধুক ঘুচিয়াই হত্যা আন এজন বন্ধুৰ। নাওবৈচাৰ দোলহাট বাগানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। জুনেল কাইটা নামৰ বন্ধুৱে হত্যা কৰিলে অৰ্জুন মণ্ডলক আৰু এই ঘটনাটো দুয়োৱে সুৰাপান কৰি থকাৰ অৱস্থাতে কাজিয়াৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে দুয়ো হতাহতিত লিপ্ত হোৱাৰ পিছতে নিহত অৰ্জুন মণ্ডল। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত। ৰমজান মাহ চলি থাকোঁতেই মছজিদত অগ্নিকাণ্ড। গোসাইগাঁও বজাৰ জামে মছজিদত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মছজিদটোৰ পাছফালে থকা এটা তুলাৰ গুদামৰ পৰাই সূত্ৰপাত হৈছে এই জুই, যিটো অগ্নিকাণ্ডৰ ফলত মছজিদৰ বহুতো বস্তুৰ ক্ষতিসাধন হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। এটা তুলাৰ গুদামৰ পৰাই এই জুইৰ সূত্ৰপাত হৈছে বুলি ইতিমধ্যে প্ৰমাণ পোৱা গৈছে আৰু এই তুলাৰ গুদামটো মছজিদটোৰ পিছফালে আছিল বুলি জানিব পৰা গৈছে। যোৱাকালি পুৱা প্ৰায় 9:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। মুহূৰ্ততে মছজিদটোৰ আৱৰি ধৰে জুইৰ লেলিহান শিখাই। এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত প্ৰায় 5 লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে বুলি ইতিমধ্যে খবৰ আহি পৰিছে। ইয়াৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে মূল মছজিদৰ ভৱন। ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। 4:52 ভূমিকম্পই জোকাৰিলে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 3.7। যোৱাকালি আবেলি প্ৰায় 4:52 এই ভূমিকম্পই জোকাৰি গ'ল অসম। দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে গ্ৰীষ্ম প্ৰবাহ। ইতিমধ্যে প্ৰচণ্ড গৰমত 13জনকৈ ব্যক্তিৰ মৃত্যু হৈছে। লগতে অৰ্ধশতাধিক লোক হস্পিটেলৰ ICUত চিকিৎসাধীন হৈ আছে। মহাৰাষ্ট্ৰৰ এক বঁটা প্ৰদান অনুষ্ঠানত সমবেত হৈছিল হাজাৰ হাজাৰ লোক। প্ৰচণ্ড গৰমত ইজনৰ পিছত সিজনকৈ লোক ঢলি পৰিছিল আৰু সেই সময়তে AC আৰু ফেনৰ তলত ভাষণ দি আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে সেই সভাত উপস্থিত আছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে আৰু লগতে উপস্থিত আছিল উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ। নবী মুম্বাইৰ খাৰঘৰত অনুষ্ঠিত হৈছিল এই সভা। বৰ্তমানেও অসুস্থ হৈ আছে প্ৰায় 100ৰো অধিক লোক। বিহুৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আমাৰ হাতত আহি পৰিছে। তীব্ৰবেগী এখন টেংকাৰে মহতিয়াই নিলে 2জনকৈ ব্যক্তিক। অন কেমেৰাত 2 ব্যক্তিক মহতিয়াই নিয়ে টেংকাৰে।
লগতে এখন ছেটেলাইট চেনেলৰ বাহনত খুন্দা টেংকাৰখনত। দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ নম্বৰ হৈছে AS05C6555। দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ নম্বৰটো আমি আপোনালোকক পুনৰবাৰ কৈ দিছোঁ, AS05C6555। আৰু আমি আপোনালোকক স্ক্ৰীণত দেখুৱাই থকা এইখনেই হৈছে সেইখন টেংকাৰ, যিখন টেংকাৰে দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰিছে। ইতিমধ্যে তীব্ৰ বেগেৰে পলায়ন কৰা টেংকাৰখনক স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে। এই টেংকাৰখনক মৰঙীৰ চাৰিআলিত কৰায়ত্ব কৰিছে স্থানীয় ৰাইজে। আপোনালোকে ইতিমধ্যে স্ক্ৰীণত দেখি আছে, এই টেংকাৰখনে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগেৰে পলাবলৈ চেষ্টা কৰিছে, কিন্তু পিছে পিছে টেংকাৰখনক খেদি গৈছে একাংশই। তাৰ পিছতেই পলাবলৈ চেষ্টা কৰা টেংকাৰখনক স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে মৰঙী চাৰিআলিত। পুনৰ খাচী দুৰ্বৃত্তৰ তাণ্ডৱ, যাৰ বাবে এতিয়া প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে শ শ ব্যক্তি। জানিব পৰা মতে পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন লোকক ভাবুকি দিছে খাচী দুৰ্বৃত্তই। বহু লোকৰ গছ গছনি কাটি খেতি বাতি নষ্ট কৰি পেলাইছে খাচী দুৰ্বৃত্তই। মথাদে গাঁৱত থকা কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ এৰি যাবলৈ ভাবুকি খাচী দুৰ্বৃত্তৰ। খাচী দুৰ্বৃত্তৰ উপদ্ৰৱৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰিছে স্থানীয় ৰাইজসকলে। কাৰ্বি আংলঙৰ পৰা পথ নিৰ্মাণ কৰাৰ কামতো বাধা দিছিল খাচী দুৰ্বৃত্তই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতিৰ। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ, পুনৰ খাচী দুৰ্বৃত্তৰ তাণ্ডৱ কাৰ্বি আংলঙত। খাচী দুৰ্বৃত্তৰ উপদ্ৰৱৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰিছে ৰাইজে। মাথাদে গাঁৱত থকা কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ এৰি যাবলৈ ভাবুকি খাচী দুৰ্বৃত্তৰ। বহু ব্যক্তিৰ খেতি বাতি নষ্ট কৰি ঘৰ দুৱাৰ ভাঙি ক্ষতি সাধন কৰিছে খাচী দুৰ্বৃত্তসকলে। ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ, 40 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি তাপমাত্ৰা। এপ্ৰিল মাহৰ আৰম্ভণিতেই গৰমৰ প্ৰচণ্ড প্ৰকোপ। গৰমৰ বাবে এতিয়া বিদ্যালয় মহাবিদ্যালয় বন্ধ দিবলগীয়াৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এখন ৰাজ্যত এক সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ। প্ৰচণ্ড গৰমৰ বাবে পশ্চিম বংগৰ চৰকাৰে বন্ধ কৰি দিছে বিদ্যালয় মহাবিদ্যালয়সমূহ। আৰু ইতিমধ্যে অসমতো প্ৰচণ্ড গৰমৰ ফলত হাহাকাৰৰ অৱস্থাৰ জনতাৰ। যি গৰমৰ ফলত পশ্চিম বংগত এক সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয়, লগতে কিছুসংখ্যক চৰকাৰী কাৰ্যালয়। সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয়। লগতে জানিব পৰা মতে এই সূৰ্যগ্ৰহণে প্ৰভাৱ পেলাব মানৱ জীৱনত। চীন, আমেৰিকা, মালয়েছিয়া, ফিজি আৰু জাপানত দৃশ্যমান হ'ব সূৰ্যগ্ৰহণ। 2023 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ 20 এপ্ৰিলত। যিটো সূৰ্যগ্ৰহণ চীন, আমেৰিকা, মালয়েছিয়া, ফিজি, জাপানত দৃশ্যমান হ'ব বুলি ইতিমধ্যে বিজ্ঞানীসকলে জানিবলৈ দিছে। লগতে এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয়। ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকে মূৰ ফালিলে আন এজন প্ৰেমিকৰ। যোৰহাটৰ ঢেকৰগড়া গাঁৱত এই ঘটনা সংঘটিত হৈছে। এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে প্ৰেমিক। ইতিমধ্যে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। দেওবাৰে পুৱতি নিশা ওদালগুৰি কাৰাগাৰৰ পৰা শ্যামল পাল নামৰ এজন দুৰ্ধৰ্ষ কাৰাবন্দীৰ পলায়ন কৰাৰ চাঞ্চল্যৰ খবৰ আহি পৰিছে। উল্লেখযোগ্য যে শ্যামলে 2011 চনৰ পৰাই এটা হত্যাৰ গোচৰত আজীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰি আছিল। কাৰাগাৰ কৰ্তৃপক্ষই ওদালগুৰি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু পলাতকজনক ধৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিছে ইতিমধ্যে আৰক্ষীসকলে।
জানিব পৰা মতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি কয়দী শ্যামলৰ সন্ধান চলাই আছে। উল্লেখযোগ্য কথাটো হৈছে যে এই ঘটনাটোৱে কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা সম্পৰ্কে গুৰুতৰ প্ৰশ্নৰ উত্থাপন হোৱাত কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। ইফালে শ্যামলে কেনেকৈ পলাই যাবলৈ সক্ষম হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু বিৱৰণ জানিবলৈ অনুসন্ধান চলাই আছে আৰক্ষীসকলে। ৰাজ্যত এক আচৰিত ঘটনা সংঘটিত হৈছে। নিজতকৈ বেছি মদ খোৱাৰ বাবেই হত্যা কৰিলে পত্নীক। মোতকৈ তাই মদ বেছি খায়, নাখাবলৈ কওঁ কথা নুশুনে, সেয়েহে মাৰি পেলালোঁ। নিজতকৈ বেছি মদ খোৱাৰ বাবে হত্যা কৰিলে নিজৰ পত্নীক। এই ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ কন্দলীৰ কচুবস্তিত। দেওবাৰে নিশা সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো। তাৰ পিছতেই চুবুৰীয়াই খবৰ দিয়ে স্থানীয় আৰক্ষীক। নিজতকৈ বেছি মদ খোৱাৰ বাবেই হত্যা কৰিছে বুলি আৰক্ষীৰ ওচৰত মুখ খুলিছে হত্যাকাৰীয়ে। কেজৰিৱাল চৰকাৰে বন্ধ কৰি দিলে বিনামূলীয়া বিদ্যুৎ সেৱা। এক বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছোঁ। দিল্লীত বন্ধ হৈ গ'ল বিনামূলীয়া বিদ্যুৎ সেৱা। আজিৰে পৰা দিল্লীৰ ৰাইজে দিব লাগিব বিদ্যুতৰ বিল। ইতিমধ্যে দিল্লীৰ সাধাৰণ জনতাৰ মূৰত পৰিল ৰাম টাঙোন। কেজৰিৱাল চৰকাৰী মন্ত্ৰী আতিশী মাৰ্লেনাই ঘোষণা কৰে এই কথা। ৰাজ্যপালে ৰাজ সাহায্যৰ ফাইন মুকলি কৰি নিদিয়াৰ বাবেই বন্ধ হৈ পৰিল বিনামূলীয়া বিদ্যুৎ সেৱা। যেতিয়ালৈকে ৰাজ্যপালে ফাইন মুকলি কৰি নিদিয়ে তেতিয়ালৈকে বন্ধ হৈ থাকিব বিনামূলীয়া বিদ্যুৎ সেৱা বুলি জানিবলৈ দিছে। 200 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ বন্ধ হৈ পৰিল দিল্লীত। ইতিমধ্যে আপোনালোকে হয়তো জানিব পাৰিছে যে কিছুদিন পূৰ্বে 200 ইউনিটতকৈ বেছি নহয়, কিন্তু 200 ইউনিট বিলৰ ৰেহাই দিছিল চৰকাৰখনে। ইয়াৰ পিছতেই আজিৰে পৰা দিল্লীৰ ৰাইজে দিব লাগিব বিদ্যুতৰ বিল। কোকৰাঝাৰৰ গোসাইগাঁৱৰ গুৰুফেলাত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, যি দুৰ্ঘটনাৰ ফলত 2জনকৈ ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে আৰু আন 2জন ব্যক্তি আহত হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গুৰুফেলা আৰক্ষী চকীৰ অন্তৰ্গত পাণবাৰীস্থিত ৰূপায়ণী মন্দিৰৰ সমীপত নিশা ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেয়া হোৱা 14 চকীয়া এখন ট্ৰাকত পিছফালে প্ৰচণ্ড জোৰেৰে আন এখন 14 চকীয়া ট্ৰাকে খুন্দা মাৰে, যাৰ ফলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। উল্লেখযোগ্য যে ৰখাই থোৱা ট্ৰাকখনৰ নম্বৰ হৈছে WB57B3022 আৰু আনখন ট্ৰাকৰ নম্বৰ হৈছে RJ19BB1819। লগে লগে ট্ৰাইলছ ভৰ্তি ট্ৰাকখনৰ মূৰ সোমাই পৰে আন এখন ট্ৰাকৰ পিছফালে। এই ঘটনাত দুৰ্ঘটনাস্থলীতে RJ19BB1819 নম্বৰ ট্ৰাকখনৰ ড্ৰাইভাৰৰ ফাৰুক খান আৰু হেণ্ডিমেন অজিত খানৰ থিতাতে মৃত্যু হৈছে। ৰাতিয়েই ঘটনাস্থলীত গুৰুফলা আৰক্ষী, কোকৰাঝাৰ SDRF বাহিনীৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়। বহু চেষ্টাৰ অন্তত দিনৰ ভাগতে SDRF বাহিনীয়ে মৃতদেহ দুটা উলিয়াবলৈ সক্ষম হয়। এই দুৰ্ঘটনাটোত নিহত হোৱা লোক 2জনৰ ঘৰ ৰাজস্থানৰ বাৰ্মেৰ জিলাত বুলি জানিব পৰা হৈছে।